কাৰোবাক যদি সঁচাকৈ প্ৰেম কৰা তেন্তে হাজাৰ ব্যস্ততাৰ মাজতো তেওঁক অলপ সময় দিয়া। হয়তো তোমাৰ কিছু সময়ৰ কাৰণে সকলো সময়তে তেওঁ অপেক্ষা কৰি থাকে। প্ৰথম প্ৰেম কেতিয়াও পাহৰিব পৰা নাযায়, কাৰণ একমাত্ৰ প্ৰথম প্ৰেম লাভ ক্ষতিৰ অংক নকৰাকৈয়ে হয়। ব্যৰ্থ তেওঁ নহয় যিজনে ভাল পোৱা আজিলৈকে পোৱা নাই, ব্যৰ্থ তেওঁ যিজনে ভাল পোৱা পায়ো ধৰি ৰাখিব পৰা নাই। সম্পৰ্ক কেতিয়াবা এনেদৰেই সলনি হৈ যায় যে যাৰ লগত সকলো কথাই শ্বেয়াৰ কৰিছিলোঁ তেওঁকেই কিদৰে আছা সেইটো পৰ্যন্ত সুধিব পৰা নাযায়। পিছলৈ হাজাৰটা মিছা কথা ক'লেও শুনা সময়ত কিন্তু সত্য কথাই শুনিব বিচাৰে। জীৱনত যিমানেই তুমি ভাল কাম নকৰা কিয় কাৰোবাৰ নহয় কাৰোবাৰ বাবে তুমি বেয়া হ'বাই। যেতিয়া কষ্টই সীমা পাৰ কৰি যায় তেতিয়া মানুহে নাকান্দে, কিন্তু একেবাৰে নীৰৱ হৈ যায়। সম্পৰ্ক তেতিয়াই শেষ হৈ যায় যেতিয়া এজনৰ অতিৰিক্ত ভালপোৱা আনজনৰ কাৰণে বোজা হৈ যায়। মনৰ কষ্ট আৰু চকুৰ পানী কাকো দেখুৱাব নালাগে। জীৱন সুখৰ নহ'লেও কাকো ক'ব নালাগে, কাৰণ কষ্ট সকলোৱে দিব পাৰে, কিন্তু কোনেও কষ্টৰ ভাগ ল'ব নোৱাৰে। কষ্টই মানুহক নকন্দুৱায়, কন্দুৱাই সুখে খন্তেকৰ কাৰণে আহে আৰু গুচি যায়। জীৱনটো জোনাকী পৰুৱাৰ দৰে হৈ পৰিছে, এই আলোকিত হয়, এই অন্ধকাৰ হৈ যায়। বৰষুণ তেতিয়াই হয় যেতিয়া আকাশে মেঘৰ ভৰ সহ্য কৰিব নোৱাৰা হয়, আৰু চকুৰ পানী তেতিয়াই ওলায় যেতিয়া হৃদয়ে কষ্ট সহ্য কৰিব নোৱাৰা হয়। তেওঁৱেই প্ৰকৃত মানুহ যিজনে জীৱনত পৰিৱৰ্তন দেখিছে আৰু পৰিৱৰ্তনৰ লগত নিজেও পৰিৱৰ্তন হৈছে। শাসন শুনিবলৈ যিমানেই বেয়া নালাগক, যিজনৰ জীৱনত শাসন কৰিবলৈ কোনো নাই তেওঁৰ দৰে দুৰ্ভাগ্য আৰু কাৰো নাই। অতীতক পাহৰি যোৱা, কেৱল অতীতৰ শিক্ষাবোৰক কামত লগোৱা। যিজনে তোমাক বুজিবই নিবিচাৰে তেওঁৰ কাষত বাৰে বাৰে নিজকে প্ৰকাশ কৰিবলৈ চেষ্টা নকৰিবা, কাৰণ তেওঁ তোমাক কেতিয়াও নুবুজিব। বিনিময়ত তুমি অনেক কষ্ট পাবা। একাকৃত মানে এইটো নহয় যে তোমাৰ কাষত কোনো নাই। একাকৃত মানে হ'ল তোমাৰ কাষত সকলো আছে, কিন্তু যাক তুমি কাষত বিচাৰা তেওঁ তোমাৰ কাষত নাই। জীৱনৰ মূল্য সেইদিনাই বুজিলোঁ যিদিনা দেখিলোঁ হাত আগবঢ়ালে সকলো পোৱা নাযায়, তাৰ কাৰণে যোগ্যতা অৰ্জন কৰিবলগীয়া হয়। হেৰুৱাই দিয়াৰ ভয় তেওঁৱেই কৰে যিজনে সঁচাকৈ কাৰোবাক ভাল পায়।